বাহিৰ হৈ যোৱা এতিয়াই বাহিৰ হৈ যোৱা নহ'লে নহ'লে ভূত লগাই বন্দী কৰি থমতো নিশ্চয় জানিবা কি কি ক'লে মহাৰাজ দুধ লগাই মোক বন্দী কৰি থব মোক বন্দী কৰি থোৱাৰ আগতে কেইটামান কথা শুনক শুনক মহাৰাজ মই আপোনাক কেইটামান কথা কওঁ যিদিনাই আপোনাৰ কন্যা আশাবৰীক মই দানৱৰ হাতৰ পৰা ৰক্ষা কৰিছিলোঁ সেইদিনা কিন্তু কোনো জাত পাতৰ কথা নাছিল বিপদৰ সময়ত কোনো জাত পাতৰ কথা নাই যেতিয়াই মানুহক টকাৰ প্ৰয়োজন হ'ব যেতিয়াই মানুহক ধনৰ প্ৰয়োজন হ'ব আৰু যেতিয়াই মানুহক তেলৰ প্ৰয়োজন হ'ব তেতিয়া কিন্তু কোনো জাত পাতৰ কথা নাই আৰু এতিয়া ভয়ংকৰ ছোৱালীক সুত পুত্ৰ বুলি কৰিলি অপমান শুনক মহাৰাজ শুনক এই দুই হাতেৰে দিম মই ক্ষত্ৰিয়ৰ প্ৰমাণ হয় আহি বুলি কৰ্ণবীৰে ধনু তুলি বান মাৰি সভাত থকা ৰজা প্ৰজা সকলোৱে একেই মুখে ৰজা প্ৰজা মন্ত্ৰীসকল তহঁতকো মই এতিয়াই বন্দী কৰি থম বান মাৰি সভাকো বান মাৰি সভাকো মহাৰাজ কওক এতিয়া আপুনি কি কৰিব এই মহাৰথী কৰ্ণক বন্দী কৰি থয় এতিয়া মই আপোনালোক সকলোকে ইয়াতে বন্দী কৰি থলো এতিয়া কওক আপুনি কি কৰিব কওক মহাৰাজ ইয়াতে বন্দী হৈয়ে থাকিব নে মুক্তি বিচাৰিব অৰজালিৰ উপায় আয়ো বাসা খাবরি যা যা বাসা আমার মুক্তির বাবে কর্ণক যা বাসা কেবল আমার মুক্তির বাবে হে তুমি কর্ণক স্বামী বলা যায় আমার মুক্তির বাবে কর্ণক আর এতিয়া চাওকচোন বাৰু ৰাইজ পিতৃৰ কথা মতে ৰজাৰ কন্যা খাবয়ে কি কৰিলে এই কথা শুনি ৰাজকন্যাই হাতে মালা এখোজ দুখোজ কৰি কৰ্ণৰ ৰবা সামৰিক আৰু যেতিয়া মহাৰথী কৰ্ণই ৰজাৰ কন্যা সামৰিক চাই কৈছিল
ৰবা খাবৰি তুমি মোক এটা কথা কোৱা আচলতে তুমি তোমাৰ নিজৰ অন্তৰ আত্মাৰে মোক স্বামী কৰিব আহিছা নে তোমাৰ সেই পিতাৰ মুক্তিৰ বাবেহে মোক স্বামী কৰিব আহিছা কোৱা কোৱা খাবৰি তুমি খুলি কোৱা যে আচলতে তোমাৰ নিজৰ অন্তৰ আত্মাৰে মোক স্বামী কৰিব আহিছা নে তোমাৰ সেই পিতাৰ মুক্তিৰ বাবেহে মোক স্বামী কৰিব আহিছা আৰু তেতিয়া ৰজাৰ কন্যা আশাবৰীয়ে মহাৰথী কৰ্ণক চাই কৈছিল মহাৰথী তোমাক মই কেতিয়াও স্বামী কৰিব নোৱাৰো আচলতে তুমি যে পুত্ৰ এই কথা মই জনাই নাছিলো আৰু নাজানিহে মই তোমাক কেৱল ভাল পাই পেলাইছিলো মহাৰথী ক্ষমা কৰি দিয়া মোক হে মহাৰথী মোৰ পিতাই লগতে সকলো ৰজা প্ৰজাকে দিয়া মুক্তি কৰি মহাৰথী দিয়া মুক্তি কৰি